বৰ্ণাঢ্যৰ আশ্ৰয় শিবিৰত বিধায়কৰ অভব্য আচৰণ। বৰ্ণাঢ্যৰে হতাহতি বিধায়কৰ। যি সময়তে ৰাজ্যৰ চৌদিশে বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে তেনে সময়তে বন্যাত্ৰৰ সৈতে এনে এক যুদ্ধংদেহী আচৰণ মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ। এই ঘটনা মাৰ্ঘেৰিটাৰ টেকেৰী গাঁৱৰ আশ্ৰয় শিবিৰৰ। বিধায়ক ভাস্কৰ শৰ্মা বানপীড়িতৰ এই আশ্ৰয় শিবিৰটোত উপস্থিত হোৱাৰ পাছতে আঁঠুৱাক লৈ বিধায়কৰ সৈতে বন্যাত্ৰৰ বাক বিতণ্ডা আৰু ইয়াৰ পাছতে বন্যাত্ৰৰে হতাহতি বিধায়ক ভাস্কৰ শৰ্মাৰ। এই ঘটনা সংঘটিত হোৱাৰ পাছতে আজি বিধায়কগৰাকীৰ কাৰ্যালয় চৌহদত বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ মৰাণ ছাত্ৰ সন্থাৰ। ছাত্ৰ সংগঠনটোৰ দাবী ক্ষমা খোজক বিধায়কগৰাকীয়ে। গম পাই মৰাণ ছাত্ৰ সন্থাই ভাস্কৰ শৰ্মাক 12 ঘণ্টা সময় বান্ধি দিছিলোঁ আৰু এই 12 ঘণ্টা সময়ত তেওঁ বানাক্ৰান্ত ৰাইজৰ মাজত গৈ ক্ষমা খুজিবৰ কাৰণে আমি যি দাবী জনাইছিলোঁ, কিন্তু আমি দেখিলোঁ ভাস্কৰ শৰ্মাই এই দাবীৰ কোনো সঁহাৰি নজনালে। তাৰ প্ৰতিবাদত আজি আমি ভাস্কৰ শৰ্মাৰ বাসগৃহত আহি প্ৰতিবাদ কৰিবলগীয়া হৈছে। ইফালে মাৰ্ঘেৰিটাৰ টেকেৰী গাঁৱৰ বানাক্ৰান্তৰ আশ্ৰয় শিবিৰৰ একাংশ বানপীড়িতৰ মতে কিবা এটা হৈছিল, কিন্তু চোলা ফালি পেলোৱাৰ অভিযোগ মিছা। হেলা গোলা হ'ল বুলি জানিছোঁ, শুনিছোঁ কাণই। সেই সময়ত কোনো চোলা চাৰ্ট ফাটি যোৱাকৈ তেনে টনাটনি হোৱা কাৰ্য তেনেকৈ হোৱা নাই বুলি সকলোৱে অৱগত কৰিছে। এই সন্দৰ্ভত এখন সংবাদমেলৰ আয়োজন কৰে স্থানীয় ৰাইজে। সাধাৰণ কথা এটা লাগি মানে ইমান ডাঙৰ মানে ঝেং এটা কৰিলে, সাধাৰণ আঁঠুৱাত লাগি মানে ঝেংটো কৰিলে ছাৰৰ লগত দেই, কিন্তু সেইটো কথা কৰিব নালাগিছিলে। ছাৰহঁতে ল'বলৈ গৈছিলে মানে এইটো আমাৰ বান যিখিনি নেকি বানপীড়িত মানুহ সিহঁতৰ মানে বুজ ল'বলৈ গৈছিলে ছাৰহঁতে, কিন্তু সেইকেইজনে সেইটো নুবুজি কিনি মানে এইটো আঁঠুৱাত লাগি মানে ঝেংটো কৰি। মাৰ্ঘেৰিটাৰ পৰা তপন দেৰ ৰিপৰ্ট প্ৰাগ নিউজ।